আমাৰ গুৱাহাটীত এয়া জিলিকাই আছে, অতি সুন্দৰভাৱে সংৰক্ষিত হৈ আছে। গতিকে আমাৰ ভাৰতবৰ্ষৰ লগত যিটো আমাৰ সুদৰ্শন যেহেতু ঐতিহাসিক আনিছিল আজি এক বহল নেতৃত্বৰে যুৱকসকলক আগুৱাই নিয়াৰ চেষ্টা কৰিছিল। ইতিমধ্যে আমাৰ যোৰহাট জিলাৰ প্ৰভাৰী ডাঙৰীয়া ভগত প্ৰীতম দত্তই কৈছে যে নেতৃত্ব মানে অকল এনে নহয় যে নেতা হ'লে নেতৃত্ব এটা মুদ্ৰা ইপিঠি সিপিঠি। নেতৃত্ব আমি প্ৰত্যেকটো ক্ষেত্ৰতে বহন কৰিব লাগে। আমাৰ যদি গাঁও অঞ্চলত এখন সভা ভাওনা হয় তাতো এজন নেতৃত্ব লাগে। আমাৰ যদি এখন খেল হয় তাতো এজন নেতৃত্ব লাগে, বা এখন ঘৰৰ এখন বিয়াও যাতে পাতে তাতো এজনৰ নেতৃত্ব থাকে। আমি আচলতে যুৱ নেতৃত্ব বা নেতৃত্ব বুলি ক'লে আমি বহুতৰ মনত অকল এটাই প্ৰশ্ন আছে, আকৌ ৰাজনৈতিক ক্ষেত্ৰত হৈ যায়। আচলতে সামাজিক উৎকৰ্ষৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ক্ষেত্ৰ আছে। কৃষি ক্ষেত্ৰ হ'ব পাৰে, স্পৰ্টছত হ'ব পাৰে, সাংস্কৃতিকভাৱে হ'ব পাৰে, পলিটিকেলিও হ'ব পাৰে, আধ্যাত্মিকভাৱেও হ'ব পাৰে। আচলতে নেতৃত্ব বুলি ক'লে আমাৰ নিজৰ পৰিয়ালৰ পৰা প্ৰথম আৰম্ভ হয়। আমাৰ যেতিয়া এটা পৰিয়ালত এজন ব্যক্তিয়ে সুন্দৰভাৱে যদি নেতৃত্বৰে পৰিয়ালৰ প্ৰত্যেকজনক লৈ যাব পাৰে, প্ৰত্যেকজনক একোজন মানুহ হিচাপে আমাৰ সমাজত গঢ়ি তুলিব পাৰে। গতিকে ব্যক্তি নিৰ্মাণৰ যিটো প্ৰক্ৰিয়া সেইটোৱে আমাৰ বৰ্তমানৰ সমাজখনৰ কাৰণে আটাইতকৈ জৰুৰী। বিশেষকৈ আমাৰ যি প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ মূল উদ্দেশ্যই আছিলে যে আমাৰ যি প্ৰথম আমাৰ যি পুৰাতন ভাৰতীয় সংস্কৃতি, আমাৰ বিভিন্ন সাংস্কৃতিক উপাদানবিলাক যিবিলাক বিলুপ্ত হৈছে আৰু সেই সকলোবিলাক নৱপ্ৰজন্মৰ মাজলৈ লৈ অহাৰ উদ্দেশ্য আগত ৰাখি আমি বিভিন্ন ধৰণৰ কাৰ্য আমি কৰি আহিছিলোঁ। ইয়াৰ লগত সংগতি ৰাখি আমি যুৱ নেতৃত্বৰ যিটো সমাৰোহৰ আয়োজন কৰিছিলোঁ যে যাতে যিসকল উঠি অহা প্ৰজন্ম যাতে নিজৰ নিজৰ ক্ষেত্ৰত একোজন প্ৰথমতে ব্যক্তি নিৰ্মাণ হ'ব লাগিব। নেতা আৰু নেতৃত্ব আৰু নেতা এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। গতিকে নেতৃত্ব কেন্দ্ৰিক যেতিয়া এজন ব্যক্তি এটা প্ৰক্ৰিয়াৰ মাজেদি যেতিয়া নিজৰ ব্যক্তিত্ব বিকাশ গঠন কৰিব, গতিকে আহিবলগীয়া দিনবিলাকত যেতিয়া নিজৰ নিজৰ কৰ্মক্ষেত্ৰত আগুৱাই যাব, যাতে প্ৰত্যেকেই নিজৰ নিজৰ ক্ষেত্ৰত নিজকে ভাল নেতৃত্ব হিচাপে যোগ্যৱান হিচাপে গঢ়ি তুলিব পাৰে। তাৰ লগত সংগতি ৰাখি আমি যাতে তেওঁলোকক মটিভেশ্যনৰ কাৰণে বিভিন্ন ধৰণৰ ব্যক্তিসকলৰ লগত আদান প্ৰদান কৰিবৰ কাৰণে আমি বিশিষ্ট ব্যক্তিসকলক প্ৰত্যেক বছৰে আমি